নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ বাতৰি। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল দেৰগাঁও কাকডোঙা মাজিউকুচি কৈবুত্ত গাঁও। বিগত 29 বছৰে গাঁৱৰ নামঘৰত আগবঢ়াই অহা হৈছে এভাগী বৰশৰাই। নিউজৰ এক ৰিপৰ্ট। বিশ্বাস প্ৰলয় আৰু বিগত 29 বছৰে এখন গাঁৱৰ নামঘৰত দি অহা হৈছে এভাগী বৰশৰাই। উল্লেখযোগ্য যে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে দেৰগাঁও কাকডোঙা মাজিউকুচি কৈবুত্ত গাঁও। ভক্তিৰসেৰে পৰিপূৰ্ণ হোৱা গাঁওখনত দেখিবলৈ পোৱা গৈছে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা। ভকত আয়তীৰ পৰা শিশুলৈকে গুৰু সেৱাত ব্ৰতী হৈ পৰিছে। পাদকমলম সমাৰন্তদশ্চ কীৰ্তনত সন্তোষায়ে নমো নমঃ। আমি শ্ৰী শ্ৰী মায়ামৰা পুৰণমাটি মূল সত্ৰ, এই সত্ৰখনি 1695 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত হৈছে। আজি 330 বছৰ অতিক্ৰম কৰিছে। সেই সত্ৰৰে এখন অনুগামী গাঁও কাকডোঙা মাজিউকুচি গাঁও। আজি পূৰ্বৰ পৰম্পৰা ৰাখি মাজিউকুচি গাঁৱৰ পেৰাসৱ যুৱকসকলৰ সৈতে মিলিত হৈ যি বাৰ্ষিক ৰাজহুৱা সভা, লগতে সেই তাকে লক্ষ্য কৰি এখনি মহাপুৰুষীয়া নাট আজি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। তালৈ আমাকো আমন্ত্ৰণ কৰি এই গাঁওখনিৰ আজি ভকত বৈষ্ণৱসকলে এই আদৰণি পৰ্ব আৰম্ভ কৰিছে। আমি আশা ৰাখিছোঁ ভগৱন্তই এই গাঁওখন যি উদ্দেশ্য কৰি এই বাৰ্ষিক সভা পতা হয়, যে ভৱিষ্যতে গাঁওখনত কোনো অপায় অমংগল নহওক, কৃষি কৰ্ম আদি হওক, অসুখ বিসুখ আদি দূৰ হওক, ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত বা চাকৰি ব্যৱসায় ক্ষেত্ৰতো যাতে সদায় অগ্ৰগতি লাভ কৰক, উত্তৰণ ঘটক, আমি সেয়া আশা কৰিছোঁ। উল্লেখযোগ্য যে মায়ামৰা সংস্কৃতিৰ অন্যতম এক নিদৰ্শন গুৰু সেৱা। গায়ন বায়নে আদৰিছে দীক্ষা গুৰুজনক। শিশুৰ পৰা বৃদ্ধলৈকে ধৰ্মগুৰুগৰাকীৰ চৰণ চুই গ্ৰহণ কৰিছে আশীৰ্বাদ। প্ৰত্যেকখন ঘৰৰ পদূলিৰ সন্মুখেদি ধৰ্মগুৰুৰ সত্ৰাধিকাৰগৰাকীয়ে পদধূলা পেলাই যোৱাৰ শুভক্ষণত গুৱাপান শৰাই আগবঢ়াই ধৰিছে এভাগী সেৱা। মাজিউকুচি কৈবুত্ত গাঁও আৰু ইয়াৰ শৰাইখন যেতিয়া আমাৰ গাঁৱত, মই তেতিয়া যুৱক আছিলোঁ, মানে শৰণ ভোজন লোৱা নাই। তেতিয়া মই ৰাতি এদিন সপোনত দেখিলোঁ যে এগৰাকী বুঢ়ী মানুহ আহি পেলাই ক'লে যে গাঁওখনত মানুহ মৰি আছে, মহাপ্ৰলয় হৈছে, মহামায়া প্ৰলয় হৈছে, গতিকে তোমালোকে এটা কাম কৰা, এখন গোটেই গাঁও ভিত্তিত শৰাই দিয়া নামঘৰত। আৰু সেইদিনাখনৰ পৰা সেই 29 বছৰৰ পিছত আমি মানে লগালগ মানে শৰাইখন অনুষ্ঠিত কৰিছোঁ। যুৱকবৃন্দ কেইখনমান লৈ, শ্ৰী এজন আছিলে মানে তেওঁ জ্যেষ্ঠ, তেওঁৰ পৰা পৰামৰ্শ এটা লৈছিলোঁ, শৰণীয়া তেখেতৰ পৰা পৰামৰ্শ এটা লৈ পেলাই এই শৰাইখন অনুষ্ঠিত কৰিছোঁ। এই শৰাইখন অনুষ্ঠিত কৰাৰ পিছৰ পৰা গাঁওখনত কোনো অপায় অমংগল আজিলৈকে হোৱা নাই। সেইকাৰণে জেঠৰ বৰশৰাই হিচাপে আমি ঘোষণা কৰিছোঁ। প্ৰতি বছৰে আমি এই শৰাইখন একেটা তাৰিখতে কৰোঁ। আৰু তাৰপিছত 5 বছৰৰ পিছত এই ভাওনা এভাগো ল'ৰাখিনিয়ে ক'লে, ল'ৰাখিনিয়ে কোৱাৰ পিছত এই ভাওনা ভাগিও তাতে আমি। এয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সেৱক সেৱিকাসকলৰ শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱানন্দ দেৱ গোস্বামী গাঁওখনলৈ অহাৰ সুবাদতে গাঁওবাসীয়ে নিজকে ঈশ্বৰমুখী যাত্ৰাত অৰ্পণ কৰিলে। পৰম্পৰাগত ৰীতি নীতিৰে মায়ামৰা সমাজৰ 5 শতাধিক ভক্তই ধৰ্মগুৰুৰ চৰণ পখালি আদৰি আনিলে নামঘৰলৈ। উল্লেখযোগ্য যে 1998 চনত অদৃশ্য শক্তিগ্ৰাসত 17 জন লোকৰ হৈছিল মৃত্যু। উপায়ন্তৰ হৈ ৰাইজে অদৃশ্য শক্তিৰ পৰা পৰিত্ৰাণ বিচাৰি আগবঢ়াইছিল শ্ৰী শ্ৰী মায়ামৰা সত্ৰলৈ বৰশৰাই। সেই শৰাই অৰ্চনা কৰাৰ পিছতেই গাঁওখনলৈ আহিল স্বাভাৱিক পৰিৱেশ। তেতিয়াৰ পৰাই পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিয়েই আজি 29 বছৰে জেঠ মাহত গাঁওবাসীয়ে পালন কৰি আহিছে নামঘৰত বৰশৰাই দিয়া পৰ্ব আধ্যাত্মিক অনুষ্ঠানৰ। আমাৰ 1998 চনতে আমি গাঁৱৰ ভিত্তিত আমাৰ গাঁৱত প্ৰলয়ৰ সৃষ্টি হোৱাত আমাৰ গাঁৱৰ আলোচনা কৰি এখন বৰশৰাই আৰম্ভ কৰিছিলোঁ 1998 চনত জেঠৰ বৰ্ষ। আমাৰ সেই সময়ত আমাৰ গাঁৱত 15-20 জন মানুহ মৃত্যুমুখত পৰিছিল অচিন ৰোগত। তেতিয়া আমি সকলো ৰাইজে মিলি আমি এখন বৰশৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই বৰশৰাই দিয়াৰ
পিছৰ পৰা আমাৰ গাঁৱত তেতিয়া কুশল মংগলে মানুহখিনি জীয়াই থাকিবলৈ সক্ষম হৈছিল। সেই ভিত্তিতে আজি আমি 29 বছৰ দিন ধৰি আমি এই শৰাইভাগি পালন কৰি আহিছোঁ। আমাৰ মায়ামাৰ সমাজৰ শ্ৰী শ্ৰী আদ্যগুৰু অনিৰুদ্ধ দেৱৰ দিনৰ পৰাই আমাৰ পূৰ্ণিমাটিৰ সত্ৰত আমি সকলো ভকত বৈষ্ণৱে আমি প্ৰথম অৱস্থাত আমি তাত শৰণ লোৱাৰ পিছত আমি ভকত হওঁ। সেই ভিত্তিতে আমি মায়ামাৰ পূৰ্ণিমাটিৰ শিষ্য আমাৰ ইয়াত বহুত আছে। আমাৰ গুৰু শ্ৰী শ্ৰী ভৱানন্দ গোস্বামীদেৱ উপস্থিত আছে। তেওঁ আজি আমাৰ নাটক ভাবি উপভোগ কৰি ৰাতিলৈ ঘৰলৈ গতি কৰিব। জ্যেষ্ঠখিনিয়ে দেখাইছে, ভৱিষ্যতেও আমি এনেদৰে আমাৰ জেঠৰ বৰসভা ভাওনাৰ লগতে শৰাইভাগিও কৰি যাম। আমাৰ ৰাইজৰ সহায় সহযোগ আৰু যুৱকৰ সহায় সহযোগ আছে। আমি নাজানো, আমাৰ জ্যেষ্ঠসকলে যেতিয়াৰ পৰা আমি জন্ম হৈ আজি ইমানটো হৈছোঁ প্ৰতি বছৰে হৈ আছে। কিন্তু ৰাইজৰ লগত যুৱকখিনিও থাকে, যুৱকখিনিয়ে এখন নাটক কৰিব আজি ৰাতি। তাকে দিনত আমাৰ জেঠৰ বৰসভা হৈছে, তাতে আমাৰ পূৰ্ণিমাতে সত্ৰাধিকাৰ আহিছে আমাৰ গাঁৱত। তাতে এয়া দেখিছে আপোনালোকে, এই পৰম্পৰা ভৱিষ্যতৰ দিনত যেতিয়ালৈকে আমাৰ গাঁওখন থাকিব তেতিয়ালৈকে এইটো পৰম্পৰা চলিয়ে থাকিব। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।